ব্রেকিং নিউজ নগাঁও জিলাত আজি আৰম্ভ হৈ গল বৃহৎ উচ্ছেদ অভিযান ঘৰ বাৰী ভাঙি দিলে এতিয়া আমি ক'ত যাম প্ৰশ্ন উচ্ছেদিত ৰাইজৰ চৰকাৰে আমাক পৰিয়ালসহ গুলি কৰি মাৰি দিয়ক আমাৰ পৰিয়াল কেইটাক অলপ হলেও সুবিধা দিয়ক চৰকাৰে আমাৰ মাটিবাৰী আশ্ৰয়স্থল একোৱে নাই নগাঁৱত বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হৈছে ৰাতিপুৱাৰে পৰা 40 বছৰ ধৰি আমি ইয়াত বসবাস কৰি আছিলো বুলি মন্তব্য উচ্ছেদিত ৰাইজৰ ৰেচন কাৰ্ড আধাৰ কাৰ্ড সব আছে আমাৰ আমি লৰা ছোৱালীক কি খুৱাম কেনেকৈ ৰাখিম কেনেকৈ পঢ়াম মোৰ পৰিয়ালত 11 জন সদস্য দিশহাৰা এইদৰে উচ্ছেদিত এজন ৰাইজৰ হিয়া ভঙা কান্দোন মধ্য অসমত আজি ৰাতিপুৱাৰে পৰা আৰম্ভ হৈছে বৃহৎ উচ্ছেদ অভিযান 5992 বিঘা মাটিত চলি আছে উচ্ছেদ অভিযান কামপুৰত এই উচ্ছেদ অভিযান চলাই আছে নগাঁও জিলা প্ৰশাসনে আৰু নগাঁও জিলাৰ উচ্ছেদ অভিযানৰ মাজতেই কান্দোন দেখিবলৈ পোৱা গৈছে উচ্ছেদিত ৰাইজসকলৰ আর এটা ব্রেকিং নিউজ মাটির পট্টার লগতে পাব সরকারি ঘর 3 লাখ চাহ শ্রমিকলৈ প্রদান করা হব ভূমির পট্টা মাটির লগতে 3 লাখ চাহ শ্রমিকে পাব সরকারি ঘর মালিকৰ দাসত্বৰ পৰা মুক্ত পাব এতিয়া চাহ শ্রমিক সকল ভূমি পট্টা পোৱা প্ৰতিজন চাহ শ্রমিকে পাব বাসগৃহৰ বাবে সাহায্য মাটি লাভৰ পিছত বিক্ৰী কৰিব নোৱাৰিব চাহ শ্রমিকে 20 বছৰলৈকে কাকো মাটি বিক্ৰী কৰিব নোৱাৰিব চাহ শ্রমিকে 20 বছৰ পিছতো কেৱল চাহ শ্রমিকৰ লোককহে কৰিব পাৰিব বিক্ৰী 26ত পুনৰ বিজেপি চৰকাৰ আহিলে চাহ শ্ৰমিকে পাব ঘৰ মাটিৰ লগতে 3 লাখ চাহ শ্ৰমিকে চৰকাৰৰ ফালৰ পৰা চৰকাৰী ঘৰ লাভ কৰিব আৰু এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি বিধানসভাৰ সদনত এই নতুন আইন অনা হৈছে আৰু এই আইনৰ জৰিয়তে চাহ শ্ৰমিক সকলে এতিয়াৰে পৰা ভূমিৰ পট্টা লাভ কৰাৰ লগতে চৰকাৰৰ ফালৰ পৰা চৰকাৰী ঘৰ পাব বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা পলিটিক্যাল ব্রেকিং নিউজ 26ৰ পূৰ্বে পুনৰবাৰ শক্তি বৃদ্ধি পাইছে কংগ্ৰেছ দলৰ শক্তিশালী হৈ উঠিছে ক্ৰমে গৌৰৱ গগৈৰ হাত কেইবা শতাধিক লোকৰ একেলগে যোগদান কংগ্ৰেছ দলত বিজেপিৰ অৰ্ধ শতাধিক নেতা কৰ্মীৰ যোগদান কংগ্ৰেছত বিজেপিকে ধৰি AIUDF UPPLৰ নেতা কৰ্মীৰো যোগদান বিজেপিয়ে ৰাইজৰ কাম নকৰিলে কংগ্ৰেছে কৰিব 26ত খেলা হ'ব যুঁজলৈ সাজু এতিয়া প্ৰদেশ কংগ্ৰেছ সংকল্প ললে ন কংগ্ৰেছী সকলে পুনৰবাৰ 26 নিৰ্বাচনৰ পূৰ্বে গৌৰৱ গগৈৰ উপস্থিতিত বৃহৎ যোগদান কাৰ্যসূচী নিউজ জনজাতিকৰণক লৈ উত্ৰাল নামনি জনজাতিকৰণৰ দাবীৰে উত্ৰাল নামনি কোকৰাঝাৰত ABSU নেতৃত্বত জোৰ সমদল জনজাতিকৰণৰ দাবীৰে উত্ৰাল নামনি CCTO এৰ লগত ৰাভা গাৰো ছাত্ৰ সংগঠন জাতীয় সংগঠনৰ প্ৰতিবাদ বড়োফা শিশু উদ্যানৰ পৰা কোকৰাঝাৰ উমা বিদ্যালয়ৰ খেলপথাৰলৈ প্ৰতিবাদ বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্ৰাল কোকৰাঝাৰ ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গক কোনে শেষ কৰিলে জেলতেই জেৰা চলিব শান্তনু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ লগতে শেখৰ খণ্ডিপন অমৃত প্ৰভাৰ জুবিন গাৰ্গক কোনে শেষ কৰিলে জেলতেই জেৰা চলিব 5 অভিযুক্তৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত অভিযোগনামা দাখিলৰ বাবে তৎপৰ SIT 10 ডিচেম্বৰৰ ভিতৰত অভিযোগনামা দাখিলৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ বাক্সাৰ কাৰাগাৰত থকা 5 অভিযুক্তক SITৰ পুনৰ জেৰা বাক্সাৰ কাৰাগাৰত উপস্থিত SITৰ দল বাক্সা কাৰাগাৰত আছে শান্তনু মহন্ত সিদ্ধাৰ্থ শৰ্মা খণ্ডিপন গাৰ্গৰ লগতে পৰেশ নন্দেশ্বৰ ইপিনে হাফলং কাৰাগাৰত আছে শেখৰ অমৃত প্ৰভা ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ কাইলৈ চলিব উচ্ছেদ 5962 বিঘা মাটিত চলিব বুলডোজাৰ 2070টা কেঁচা ঘৰ 192টা পকী ঘৰ কৰা হ'ব উচ্ছেদ ইতিমধ্যে সম্পূৰ্ণ প্ৰস্তুতি কৰিছে প্ৰশাসনে 5962 বিঘা মাটিত চলিব বুলডোজাৰ 5962 বিঘা মাটিত ভূমি ইতিমধ্যে বেদখল কৰি ৰাখিছে বেদখলকাৰীয়ে 2070টা কেঁচা ঘৰ 192টা পকী ঘৰ কৰা হ'ব উচ্ছেদ নগাঁৱৰ কামপুৰ লুটুমাৰী বনাঞ্চলত চলিব বৃহৎ উচ্ছেদ মধ্য অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ 26ৰ পূৰ্বে শক্তি বৃদ্ধি কংগ্ৰেছৰ শক্তিশালী গৌৰৱৰ হাত শক্তিশালী হৈ উঠিছে গৌৰৱ গগৈৰ হাত বিজেপিয়ে ৰাইজৰ কাম নকৰিলে কংগ্ৰেছেহে কৰিব বিজেপিকে ধৰি AIUDF UPPLৰ নেতা কৰ্মীৰো যোগদান শক্তিশালী হৈ উঠিছে গৌৰৱ গগৈৰ হাত বিজেপিৰ অৰ্ধ শতাধিক নেতা কৰ্মীৰ যোগদান কংগ্ৰেছত 2026ত খেলা হ'ব যুঁজলৈ সাজু ইয়াৰ পাছৰ আন এক বিগ ব্ৰেক
ব্ৰেকিং নিউজ খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হ'ব গৰ্জন শৃংখল চলিহাৰ খিলঞ্জীয়া কেতিয়াও বাংলাদেশী তলব নাথাকে বিধায়ক আমিনুলক দেখিলে চিটি বাছৰ পকেট মাৰৰ নিচিনা লাগে এই অগ্নিৰ শিখাত সকলো চাৰখাৰ হৈ যাব 12,000 বিঘা মাটি উচ্ছেদ কৰক যিদিনা ঢিঙত উচ্ছেদ চলিব সিদিনা সৰ্ববৃহৎ বিজয়ী দিৱস